গুৱাহাটীৰ মাজমজিয়াত থকা এটা পথৰ দুৰৱস্থা জৰাজীৰ্ণ পথৰ বাবে এতিয়া জিয়াতো ভুগিছে ৰাইজে দিছপুৰৰ দাঁতিতে থকা পথছোৱাই জলাকলা খুৱাইছে জনতাক বিধ্বস্ত পথছোৱাক লৈ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ আমি গুৱাহাটীৰ এটা সদাব্যস্ত পথ দেখুৱাইছো আৰু গুৱাহাটীৰ পথৰ দুৰৱস্থা এইদৰে জিয়াতো ভুগিছে গণেশগুৰিৰ জনতাই গণেশগুৰিৰ ৰাজপথ এই মুহূৰ্তত টেলিভিছনৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এই বাটেৰে হাজাৰ হাজাৰ লাখ লাখ লোকে পথচাৰীয়ে যাতায়াত কৰে কিন্তু এই পথছোৱা আজি বছৰ বছৰ ধৰি এইদৰে আছে বিধায়ক আবাসৰ গাতে লাগি আছে এই পথছোৱা আৰু ৰাজধানী দিছপুৰলৈ মাত্ৰ কেইশ মিটাৰমান আঁতৰত এইদৰে গণেশগুৰি সদাব্যস্ত পথৰ দুৰৱস্থা আমি দেখুৱাইছো আৰু যদি খুদ মহানগৰীতে এই ধৰণৰ ৰাজপথ হয় তেনেহলে গ্ৰাম্যাঞ্চলসমূহত ৰাজপথৰ কি অৱস্থা আপুনি এবাৰ ভাবক আমি এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক অধিকভাৱে দেখুৱা বিচাৰিছো পুনে পুনে সংযুক্ত হৈছো আমাৰ সতীৰ্থ জিতুমণি ডেকাৰ সৈতে জিতু এই মুহূৰ্তত আমি এটা বিশেষ দৃশ্য আপোনাৰ জৰিয়তে দেখুৱাইছো গুৱাহাটীৰ মাজমজিয়াত দিছপুৰৰ গাতে বিধায়ক আবাসৰ গাতে ৰাস্তাৰে জৰাজীৰ্ণ ৰূপ কদৰ্যময় ৰূপ গুৱাহাটীতে যদি এনেকুৱা অৱস্থা গ্ৰাম্যাঞ্চলততো ক'বই নালাগে জিতু হয় নিশ্চিতভাৱে উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰিত দিছপুৰ আৱাসৰ একেবাৰে গাতে লাগি থকা এটা পথ গণেশগুৰিৰ পথ এই পথটোত মাহৰ পিছত মাহ ধৰি এটা প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে যাৰ ফলত এই পথেৰে অহা যিসকল যাত্ৰীবাহী লোক আছে লগতে দুৰ্ভোগ ভুগিব থাকিব লগা হৈছে এই পথটোৰ দৃশ্য মই প্ৰথমে দেখুৱাই লৈছোঁ এয়া হৈছে এটা প্ৰকাণ্ড গাঁত আৰু এই গাঁতটোৰ বাবে মাহৰ পিছত মাহ ধৰি এই একেটা স্থানতে কিন্তু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত এই পথেৰে অহা যোৱা যিসকল বিধায়ক হওক মন্ত্ৰী হওক বা আন যি চৰকাৰী বিষয় কৰ্মচাৰী আছে দেখা পাইছে তাৰ পিছতো কিন্তু এই পথটো যে ব্যৱস্থা ল'ব লাগে বা মেৰামতি কৰিব লাগে তাক লৈ কোনো ধৰণৰ গুৰুত্ব নাই যিখন চৰকাৰে উন্নয়নৰ কথা কৈ থাকে যিখন চৰকাৰে পৰিৱৰ্তনৰ কথা কৈ থাকে সেইখনৰ চৰকাৰৰ দিনতে গুৱাহাটী মহানগৰীৰ একেবাৰে গাতে লগাই থকা এই পথটো দুৰৱস্থা ইয়াৰ পৰা যদি আপুনি 200 মিটাৰ দূৰত যায় যে বিধায়কসকলৰ আৱাসগৃহ আছে একেবাৰে কাষতে এখন লাগি আছে চৰকাৰী হাইস্কুল যিখন গোপালপুৰ হাইস্কুল ইয়াৰ পৰা 100 মিটাৰ দূৰত যদি আপুনি যায় দিছপুৰ আৰক্ষী থানা এনেদৰে যদি আপুনি লেফ্ট চাইডে যায় দিছপুৰ কলেজ অৰ্থাৎ এক প্ৰকাৰ ক'ব গ'লে কেইবাটাও কিন্তু চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান এই পথটোৰে ওচৰতে আছে তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই যাৰ ফলত এই অঞ্চললৈ অহা লোকসকলে দুৰ্ভোগ ভুগিব লগা হৈছে আমি দুই এগৰাকী লোকৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম যিহেতু এই পথটোৰ বিভিন্ন সময়ত পথ দাদা 1 মিনিট ৰখি দিব আপুনি এই পথ দাদা 1 মিনিট এই পথটোৰে আহি থকা লোকসকলে বিভিন্ন সময়ত দুৰ্ভোগ ভুগি আছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এনেকুৱাই হয় মামা চিটিত এনেকুৱাই হ'ব ন আৰু কি হ'ব হৈ আছে আজি 2 দিন নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে দেখা পাইছে এই স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তাৰপিছত আমি এখন চিটি বাছ আছে চিটি বাছে অহা কেনেকুৱা ধৰণৰ দেখুৱাইছোঁ আমি এয়া চাওক এনেধৰণৰ যি ব্যৱস্থা এই ব্যৱস্থা কোনো গুৰুত্ব প্ৰদান কৰা নাই আমি স্থানীয় লোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম দাদা এই পথটোৰে দৈনিক অহা যোৱা কৰে কিমান দিন ধৰি এই পথটো এনে অৱস্থাত পৰি আছে মোটামুটি 2 মাহমান হ'ল মাজতে এসপ্তাহৰ ভিতৰত তাৰ পৰা অলপ পাথৰ আৰু এৰি এনেকৈ অলপ মানে ৰাতি হেৰি কৰি দিলে আজি ভিতৰত মানে মাটি ওপৰত দিছে আৰু তলত পাথৰ হৈছে দিয়াৰ পিছত আকৌ বৰষুণত আকৌ গাড়াটো হৈ গৈছে দুৰ্ঘটনা সংঘটিত হৈছে এই বহুত পাল্টিছে গাড়ী পাল্টিয়ে আছে নাই কোনো হেৰি নাই একেবাৰে ওচৰতে বিধায়কৰ যি আৱাসগৃহ আছে এখন হাইস্কুল আছে দিছপুৰ কলেজ আছে পুলিচ থানা আছে তাৰপিছত কোনো গুৰুত্ব দিয়া নাই নেকি এইটো এতিয়া গুৰুত্ব নেদে বুলি ক'ব লাগিব যিহেতু গাড়াটো আছেই গুৰুত্বই দিয়া নাই নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে খুব প্ৰকাশ কৰিছে এগৰাকী দাদা আহিছে দাদা আপোনাৰ এই পথটোৰ অৱস্থা নিশ্চয় আপুনি দেখিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়া দিছপুৰেৰে এনেকুৱা এটা পথ কি ক'ব এটা কি কৈ আছে লাজ লগা কথা হৈছে ৰাস্তাৰ মাজত এইটো মেইন ব্যৱসায়িক প্ৰতিষ্ঠান আছে ইমান বজাৰ আছে হেৰি আছে তাত অলপ গুৰুত্ব দিব লাগে ৰাতিপুৱাটো চব এইফালেৰে যায় ন চৰকাৰী বিদ্যালয় আছে কলেজ আছে দিছপুৰ কলেজ আছে গোপাল বৰুৱা হাইস্কুল আছে ইমান ডাঙৰ ডাঙৰ মল আছে হেৰি আছে মানুহখিনি এতিয়া এইখিনি টাইমততো খুব দিগদাৰ হয় বাইক পৰি যোৱাও হেৰি আছে এনেকুৱা চৰকাৰে উন্নয়নৰ কথা কৈ থাকে পথ নিৰ্মাণৰ কথা কৈ থাকে এয়া যে নিৰ্মাণ কৰিছে এতিয়াতো চবটো এতিয়া চৰকাৰক ক'লেনো কি হ'ব এতিয়া পাহাৰৰ পৰা পানীবিলাক নামি আহে মানুহবিলাকে এইটো চব আমাৰ চবৰে হেৰি আছে আৰু চৰকাৰৰো অলপ চাব লাগে চৰকাৰেও নিশ্চিতভাৱে এয়া হৈছে খুব প্ৰকাশ কৰিছে স্থানীয় লোকসকলে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ
এই পথটোৰ দুৰৱস্থা আপুনি নিশ্চয় দেখা পাইছে হয়তো এই পথটোৰে অহা যোৱা কৰে প্ৰকাণ্ড এটা গাঁতৰ সৃষ্টি হৈছে নাই এইটোতো চবেই দেখি আছে জানিয়ে আছে বস্তুটো এতিয়া ধৰক ইয়াতে এইখিনি বেয়া মানুহৰ অসুবিধা কোনটো নেদেখাকৈ থকা নাই গতিকে এইটো কি ক'ব আৰু এতিয়া বিষয়াবিলাক আছে শিক্ষিতবিলাক আছে তেখেতসকলৰ কি চিন্তাৰে দিনবোৰ অতিবাহিত কৰিছে নাজানো আৰু CMD হওক বা আন যিবোৰ বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ চকুত পৰা নাই নেকি এইবোৰ চকুত পৰে নপৰে বুলি কি ৰাইজৰ পৰিছে যদি তেখেতসকলে এইটো অদৃশ্য জেগাত নাথাকে নিশ্চয় নপৰাৰ কোনো কাৰণ নাই কিন্তু তেখেতসকলে কিয় মৌন বা কিয় নিজৰ দায়িত্বৰ পৰা পলাই ফুৰে সেইটো এতিয়া তেখেতসকলৰ বিবেকেৰে বিবেচিত হ'ব আৰু এক প্ৰকাৰ তেওঁলোকে চকুত পৰাৰ পিছতে এই পথটো যে মেৰামতি কৰিবলৈ তাৰ কোনো গুৰুত্ব নাই এই কি কৰে আৰু এটা দুখ লগা কথা এতিয়া ৰাস্তাবোৰ বনাবৰ মোটামুটি 15-20 দিন আগতে কাটি কাটি থৈ দিয়ে যদি তেখেতসকলে পিছদিনা বা দুদিন পিছত নবনায় কাটে কিয় কাটিব লগা আছে যদি যেতিয়া বনাব তেতিয়া কাটক বনাওক কিন্তু ৰাইজকহে খালি কষ্টটো দি থাকিব দুৰ্ঘটনা সংঘটিত হৈছে কিবা কিবিতো হৈয়ে থাকে এইবোৰ চাবচোন আপুনি লক্ষ্য কৰিব ৰাস্তাটো যেতিয়া বনাবলৈ 15 দিন 10 দিন আগতে কাটি পিনে থৈ দিয়ে তাৰ পৰা কি লাভালাভ হয় নাজানো আৰু এইটো কিন্তু ৰাইজৰ অসুবিধা হয় এইটো এক প্ৰকাৰ সাধাৰণ জনতাই বা এই পথটোৰে অহা যিসকল জনতা সেই জনতা বিভিন্ন সময়ত দুৰ্ভোগ ভুগিব লগা হৈছে কোনো ধৰণৰ গুৰুত্ব নাই চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ GMD GMC হওক বা আন যিবোৰ বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাই তেওঁলোকে একমাত্ৰ উন্নয়নৰ কথা কয় এয়া জানো উন্নয়নৰ যি সময়ত গুৱাহাটীৰ মাজমজিয়াত যে এনেধৰণৰ অৱস্থা হয় ভিতৰুৱা অঞ্চলৰ কি ধৰণৰ পৰিৱেশ হ'ব তাক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী লোকে হয় জিতুমণি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গণেশগুৰিৰ সদাব্যস্ত পথত এতিয়া দেখিবলৈ পোৱা গৈছে পুখুৰী সদৃশ গাঁত আৰু তাৰ পাছতেই জনতাই ভুগিছে দুৰ্ভোগ বিধায়ক আৱাসৰ গাঁতে লাগি থকা এই পথছোৱাৰ আজি দীৰ্ঘদিনে উন্নয়ন নহ'ল আৰু অতি শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী তুলিছে স্থানীয় ৰাইজে